আজি বিশ্ব মৌ দিৱস আৰু এই মৌ দিৱসৰ দিনাখন আহি আমি উপস্থিত হৈছোঁ বোকাখাতৰ কুৰুৱাবাহী চিনাকানৰ এঘৰ লোকত আৰু সতীৰ্থৰ জৰিয়তে প্ৰথম দেখাম শাৰী শাৰীকৈ আচলতে বাৰীখনত তেওঁ এনেধৰণে আচলতে যিসমূহ মৌ বাকচ আছে মৌ বাকচসমূহ ৰাখি থৈছে আৰু যথেষ্ট আচলতে মৌ পালনৰ জৰিয়তে তেওঁ স্বাৱলম্বিতা নিদৰ্শন দেখাইছে। বৰ্তমান সময়ত আচলতে তেওঁ বাৰীখনত প্ৰায় 100ৰ পৰা 150 মৌ বাকচ এনেধৰণে কিন্তু ৰাখি থৈছে। যিহেতু আচলতে যিজন লোকৰ ঘৰত আজি আমি উপস্থিত হৈছোঁ নাম তেওঁ পাপুমণি হাজৰিকা আৰু পাপুমণি হাজৰিকা প্ৰায় বিগত 15 বছৰ দিন ধৰি এনেধৰণে কিন্তু মৌ পালনেৰে নিজৰ আচলতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে আৰু প্ৰায় তেওঁ যিহেতু এইটো বান অধ্যুষিত এটা অঞ্চল গতিকে প্ৰায় সকলো ধৰণৰ আচলতে যিহেতু বান বাৰিষা সমাগত সেইবাবে তেওঁ যিসমূহ আচলতে বাকচ আছে ইতিমধ্যে বিভিন্ন স্থানলৈ স্থানান্তৰিত কৰিছে আৰু আমি পোনে পোনে যিগৰাকী লোক আছে আচলতে বিশ্ব মৌ দিৱসৰ দিনাখনত তেওঁক আমি প্ৰথমতে শুভেচ্ছা জনাইছোঁ। প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কি ক'ব যথেষ্ট আচলতে কষ্টকৰ এটা বা প্ৰায় 15 বছৰ দিন ধৰি কাম কৰি আছে কেনেধৰণে আগবাঢ়িছে আপুনি? মানে কি হয় মৌ মাখিটোতো আমাৰ এটা সম্পদ, প্ৰাকৃতিক সম্পদ। গতিকে মৌ মাখিয়ে আমাৰ কৃষি ক্ষেত্ৰত যথেষ্ট মানে প্ৰভাৱ আছে। কৃষি উৎপাদনৰ ক্ষেত্ৰতেই হওক মানে প্ৰকৃতিৰ যিটো সন্তুলনৰ ক্ষেত্ৰতেই হওক মৌ মাখিয়ে যথেষ্ট আমাক সহায় কৰি আছে। গতিকে তাৰ লগতে আমি বিজ্ঞানসন্মতভাৱে মৌ পালন কৰি আছোঁ আৰু ইয়াতে যিটো মৌ মাখিয়ে আমাক যিটো মানে মৌ মাখিয়ে ওপৰঞ্চি যিটো মৌ ৰস সেই সঞ্চিত মৌ ৰসটো আমি পদ্ধতিগতভাৱে এক্সট্ৰেক্ট কৰি সেইটো আমি বিক্ৰী কৰি আমিও এটা নিজাভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি আছোঁ। প্ৰায় আপোনাৰ কিমানমান আপুনি মৌ উৎপাদন কৰে আৰু লগতে ভাৰতৰ বিভিন্ন ঠাইত আপুনি প্ৰশিক্ষণো দিয়া বা নিজেও লৈছে ক'ত কৰিছিলে? আমি প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰৰ পুনেত গ্ৰহণ কৰিছোঁ CBRTত। লগতে আমি খাদী গ্ৰাম উদ্যোগ আয়োগ আৰু অসম কৃষি বিশ্ববিদ্যালয় আৰু আমাৰ RCT বুলি কয় RCT গোলাঘাটত প্ৰশিক্ষণ লৈছোঁ আৰু RCT গোলাঘাটত প্ৰশিক্ষণ লোৱাৰ পিছৰ পৰা আমি বিজ্ঞানসন্মত মৌ পালনত জড়িত হৈ পৰিছোঁ আৰু অসম কৃষি বিশ্ববিদ্যালয় আৰু খাদী গ্ৰাম উদ্যোগৰ যথেষ্ট আমাক ছাপোৰ্ট দিছে আৰু ইয়াৰ লগতে আমি NGOৰ জৰিয়তে আমি বিভিন্ন ঠাইত প্ৰশিক্ষণ প্ৰদান কৰিবলৈও গৈছোঁ আৰু বিভিন্ন চৰকাৰী বিভাগবিলাকৰ জৰিয়তেও আমি অসমৰ বাহিৰত বা অসমৰ ভিতৰত আমি প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ আৰু আমি RCTৰ ডমেইন স্কিল ট্ৰেইনাৰ হিচাপে নৰ্থ ইষ্টতো প্ৰশিক্ষণ প্ৰদান কৰিব গৈছোঁ, নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যত। মৌৰ যিহেতু ইয়াত উৎসটো কম গতিকে যথেষ্ট মৌ কিন্তু আপুনি পুহিছে কেনেধৰণে কি ক'ব আচলতে মৌৰ উৎসৰ ক্ষেত্ৰত? মানে এতিয়া উৎসটো কমি গৈছে কিন্তু আমাৰ যিটো ডিচেম্বৰৰ পিছৰ পৰা আমাৰ ইয়াত যথেষ্ট সৰিয়হ খেতি কৰে, ৰঙালাও কৰে আৰু লগে লগে ৱাইল্ড হিচাপে আমাৰ এই দৰণ বন বা এনেকুৱা বিভিন্ন খেতিবোৰ হয়। গতিকে সেই সময়ত আমি যথেষ্ট মৌজোল পাওঁ আৰু মৌ মাখিবিলাকৰ কাৰণে সেইটো মানে মধুক্ষৰণ কাল আৰু ভাল মৌ ৰস পাওঁ। আৰু এতিয়া কি হয় এতিয়া ক্ৰমান্বয়ে উৎসটো কমি যাব কিন্তু এতিয়াও আমাৰ দ্ৰোণ বনটো আছে যথেষ্ট আৰু লগতে বিভিন্ন ফ্লাৱাৰিংটো হৈ আছে। গতিকে আমি এতিয়া কি কৰিম এতিয়া যিহেতু উৎসটো কমি যায় ইয়াৰ পৰা মৌ মাখিবিলাক আমি মানে উৎসটোক নিৰীক্ষণ কৰি বিভিন্ন ঠাইত আমি 2টা 5টা এনেকৈ মৌ বাকচবিলাক বিভিন্ন স্থানত আঁতৰাই দিওঁ। এনেকৈ মৌ পালনটো আচলতে অসমত এনেকেই কৰি থকা হৈছে। বাহিৰত কেনেকৈ কৰে আচলতে? বাহিৰত যথেষ্ট লাভ হয়। বাহিৰত কি হয় বাহিৰত মানে বাগিচা খেতিবিলাক বেছি হয় যেনে লিচু বাগান বা এনেকুৱা অন্যান্য ধৰক মেইজ হওক বা অন্যান্য আপেল বাগান বা এনেকুৱা বাগান খেতিবিলাক যথেষ্ট বেছি আৰু বহুত এৰিয়া ধৰি থাকে আৰু সেইমতে তেনেকুৱা ধৰণৰ কৃষকসকলো থাকে। পাঞ্জাৱ, হাৰিয়ানা, UP এইবিলাকত তেনেকৈ কৰিছে, বিহাৰ। কিন্তু আমাৰ ইয়াতে কিছুমান সেইটোৰ কাৰণে কিছুমান প্ৰব্লেম হৈ আছে সৰহীয়াকৈ মৌ পালন কৰিবলৈ। তথাপিতো এতিয়াও আমাৰ অসমৰ বিভিন্ন ঠাইত দক্ষতা সম্পন্ন বহু মৌ পালক আছে যিসকলে আদৰ্শগতভাৱে মৌ পালন কৰি আছে। চৰকাৰীভাৱে আপুনি সুবিধা পাইছেনে আজিলৈকে কিবা? চৰকাৰীভাৱে আমি তেনেকুৱা সুবিধা মানে আমি কেতিয়াবা ধৰক আমাৰ যিটো এইটো এপিচ মেলিফেৰা এই ব্ৰীডটো আমি আমাৰ যি উদ্যান শস্য বিভাগ আমাৰ অসম চৰকাৰৰ বিভাগৰ জৰিয়তে আমি পাওঁ, কেতিয়াবা নোপোৱা নহয় কোনোবা বছৰ। আৰু আমাক বিভিন্ন প্ৰতিষ্ঠানে আমাক কিন্তু সহায় কৰে মানে দিহা পৰামৰ্শ এনেকুৱা যাতে সহায় কৰে কিন্তু তেনেকৈ বস্তুগতভাৱে আমি তেনেকুৱাকৈ এতিয়ালৈকে পোৱা নাই বাৰু। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ আচলতে এনেধৰণে বৰ্তমান সময়ত কিন্তু বোকাখাতৰ যি চিনাকানৰ পাপুমণি হাজৰিকাই স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে 2-4জন আচলতে লোকৰ বাবে তেওঁ প্ৰেৰণা উৎস হৈ পৰিছে।